চাওক কথাটো প্ৰথম কথাটো হ'ল যে ফাইনেন্স কোম্পানীৰ বেংক আৰু গুৰুকুল ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল আৰু এটা মুদ্ৰা ৰিপিটিভিটি কিয়নো কাৰণ তেওঁলোকে বাৰে বাৰে আমাৰ ছাত্ৰ ছাত্ৰীসকলক হাৰাশাস্তি কৰি আহিছে। আজি আমাক এখন গুৰুকুল ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে লিখিতভাৱে তেওঁলোকে অভিযোগ দিছে যে তেওঁলোকক যিহেতু তেওঁলোকৰ পৰীক্ষাৰ মাচুল ৬,৫০০ টকা অধিক হাৰত মাচুল লোৱাৰ যিটো অভিযোগ, সেই অভিযোগটো যে মিছা, সেই অভিযোগটো মিছা বুলি প্ৰমাণ কৰিবৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকে দাবী ধমকিৰে জোৰ জবস্তি ভিডিঅ' প্ৰস্তুত কৰি তেওঁলোকে ব্লেংক কাগজত তেওঁলোকে চহী সংগ্ৰহ কৰিছে, যাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে আজি ইমান ভুক্তভোগী ছাত্ৰ ছাত্ৰীসকলে আমাক ছাত্ৰ সন্থা তেওঁলোকে আহি আমাক লিখিত অভিযোগ দিছে। তাৰ লগে লগে আৰু এটা কথা হ'ল যে তেওঁলোকে যেতিয়া গুৰুকুল ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ নামভৰ্তিৰ সময় আহে তেতিয়া বিদ্যালয়ৰ শিক্ষকসকলে তেওঁলোকে গৈ ঘৰে ঘৰে গৈ তেওঁলোকক জোৰ জবস্তি কৰি বিদ্যালয়ত নামভৰ্তি কৰায়। তাৰ পাছত যেতিয়া তেওঁলোকে আৰু এটা আমাক অভিযোগ লিখিতভাৱে অভিযোগ আহিছে যে ফিলবাৰী অঞ্চলৰ এগৰাকী ছাত্ৰক তেওঁলোকে NCDC লগাৰ নামত 10,000 টকাৰ বিচৰাৰ অভিযোগ আমাক দিছে আৰু 10,000 টকাৰ তেওঁলোকে মাৰ্কশ্বিট পোৱাৰ পাছতো তেওঁ হাই ছেকেণ্ডেৰী পাছ কৰি গ'ল, তাৰপাছত মাৰ্কশ্বিট পালে, গোটেই চাৰ্টিফিকেটখিনি পালে। তাৰ পাছত তেওঁলোকে পুনৰ ৰাতি 1-2 বজাত জনক শইকীয়া নামৰ ব্যক্তিগৰাকীয়ে মদৰ নিচাত মাতাল হৈ চাগে তেওঁ ৰাতি 1-2 বজাত সেই NCDCৰ পইচা বিচাৰে। গতিকে আমি প্ৰশাসনক স্পষ্টভাৱে ফিলবাৰী আঞ্চলিক ছাত্ৰ সন্থাই জনাইছোঁ যে অতি সোনকালে ইয়াৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰক, অন্যথা কিন্তু আমি ছাত্ৰ সন্থাই কাৰ্যসূচীৰ জৰিয়তে ইয়াৰ ওপৰত তদন্ত আমি ইয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে সাজু হ'ম। আৰু লগে লগে যিখন তাৰ পৰিচালনা সমিতি আছে, পৰিচালনা সমিতিখনেও এই বস্তুটোৰ ওপৰত গুৰুত্ব আৰোপ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু তেওঁলোকে বাৰে বাৰে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ পৰা তেওঁলোকে টকা সংগ্ৰহ কৰাৰ যিবিলাক অভিযোগ আছে, তেওঁলোকে আমাৰ মাজত ইতিমধ্যে তেওঁলোকে মেট্ৰিক পাছ কৰাই দিয়াৰ নামত তেওঁলোকে এগৰাকী ছাত্ৰীৰ পৰা 35,000 টকা, এগৰাকী ছোৱালীৰ পৰা 1,40,000 টকা লোৱাৰ তেওঁলোকে যিবিলাক অভিযোগ আছে সেই অভিযোগবোৰ আমাৰ মাজত আহি পৰিছে। গতিকে আমি অতি সোনকালে ইয়াৰ ওপৰত চৰকাৰক আমি তদন্ত কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু ইয়াৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে দাবী জনাইছোঁ। পঞ্চায়তে আমি গুৰুকুল কৰ্তৃপক্ষক এটা কথা স্পষ্ট কৰিছোঁ, তেখেতলোকে আমাৰ ছাত্ৰ ছাত্ৰীসকলক ৰঙা চকু দেখুৱাই ভয় খুৱাব নোৱাৰিব আৰু ভয় ভাবুকি দেখাব নোৱাৰিব। তেখেতলোক আমাৰ ছাত্ৰ ছাত্ৰী, আমাৰ ফিলবাৰীৰ ছাত্ৰ ছাত্ৰী, আমাৰ ফিলবাৰীৰ ভৱিষ্যত হয়। তেখেতলোকে কোনো দাবী ধমকি দিব নোৱাৰিব। তেখেতলোকে ভুল কৰিছে সেই ভুল কৰিছে বুলি স্বীকাৰ কৰক, আমি পুনতে জনাইছোঁ। আৰু তেখেতলোকে আমাক যি অভিযোগ আমি পাইছোঁ, তেখেতলোকে যিসকল ছাত্ৰ ছাত্ৰী এতিয়া অধ্যয়ন কৰি আছে তেখেতলোকক উকা কাগজত তেখেতলোকে চহী কৰাইছে যে তেখেতলোকে বোলে 6,500 টকা ফৰ্ম ফিল আপৰ নামত নাই লোৱা বুলি তেখেতলোকক ভিডিঅ' প্ৰস্তুত কৰাইছে, লগতে উকা কাগজত চাইন কৰাইছে। এনেকুৱাবিলাক ভয় ভাবুকি দেখুৱাই আমাৰ ছাত্ৰ ছাত্ৰীসকলক মানসিকভাৱে হাৰাশাস্তি নকৰিবলৈ আমি পোনছাতে তেখেতলোকক আমি সকীয়াই দিছোঁ, নকৰিব। আৰু কৰিব লাগিলে আমি কিন্তু ছাত্ৰ সন্থাই ইয়াৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি সাজু আছোঁ। আমাক যিসকল ছাত্ৰ ছাত্ৰী আছিলে তেখেতলোকে আমাক আজি লিখিত পত্ৰ প্ৰেৰণ কৰিছে আমাৰ ছাত্ৰ সন্থালৈ যে তেখেতলোকে যি বিদ্যালয়ৰ কৰ্তৃপক্ষ আছে তেখেতলোকে ছাত্ৰ ছাত্ৰীসকলক হাৰাশাস্তি কৰিছে, ক্লাছ ৰখাই কিনে তেখেতলোকে বোলে ছাত্ৰ ছাত্ৰীসকল বিভিন্ন ধৰণৰ কথা কৈছে, অভিভাৱকসকলক ভয় খুৱাইছে। আপোনালোকৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত শেষ কৰাৰ আমি কি কৰিব পাৰোঁ, আমাৰ কথা বোলে আমি কুণ্ঠাবোধ নকৰোঁ আপোনালোকৰ ছাত্ৰ ছাত্ৰীসকলৰ জীৱনক লৈ, এনেকুৱা ধৰণৰ কিছুমান মন্তব্য আহিছে। আমাৰ এটা কথাই ক'ম যে আপোনালোকৰ ছাত্ৰ ছাত্ৰীসকলক আপোনালোকে বহু আশা কৰি সেইখন বিদ্যালয় দিছিলে। আমিও সেই বিদ্যালয়খন আমাৰ অঞ্চলটোৰ গৌৰৱ হিচাপে, যিহেতু আমাৰ এই অঞ্চলটোত বিজ্ঞান আৰু যিটো বাণিজ্য শাখা আছিলে সেই শাখাটো নাছিলে, তেওঁ আপোনালোকে সেই আশা কৰি সেই বিদ্যালয়খনলৈ পঠিয়াইছিলে। আমি আপোনালোকক কেতিয়াও আপোনালোকৰ ছাত্ৰ ছাত্ৰীসকলৰ বা আপোনালোকৰ ল'ৰা ছোৱালীৰ শৈক্ষিক জীৱনটো শেষ নহয়, আমি তাৰ ওপৰত সম্পূৰ্ণ নজৰ ৰাখিম। কিন্তু এই যি ভেকু ভাওনা কৰি আছে গুৰুকুল কৰ্তৃপক্ষই, তাৰ ওপৰত আপোনালোকে সজোৰে মাত মাতক, আমি তাকে আহ্বান কৰিম।